আজি মোৰ কাৰণে এটা বহুত স্পেচিয়েল দিন কাৰণ আপোনালোকে কিছুমানে জানে বাৰু মোৰ ফ্ৰেণ্ড চাৰ্কল যে 2024 চনত মই এটা হাৰ্ভেষ্ট প্লেন খুলিছিলোঁ য'ত মই টকা জমা কৰি গৈছিলোঁ 10 মাহৰ কাৰণে আৰু একেলগে যিহেতু মনে বিচৰা বস্তু এটা ল'বলৈ মানে পইচা ইমান নহ'বও পাৰে ন চ' সেইকাৰণে মানে এনেকৈ প্লেনত পইচা থৈ পেলাই চ' আজি মনে বিচৰা বস্তুটো কিনিবলৈ বুলি আহিলোঁ তানিষ্কৰ শ্ব'ৰুমলৈ আৰু তানিষ্কৰ শ্ব'ৰুমখন আগতেও আছিলে বাৰু বেলেগ এটা জেগাত গতিকে আজি আকৌ ৰিঅ'পেনিং কৰিছে তাৰ কাৰণে অফাৰো আছে আৰু মোৰো প্লেনটোৰ মেচিউৰিটি ডেট হৈ গৈছে চ' তাৰ কাৰণে আহিলোঁ বস্তু মানে কিনিবৰ কাৰণে মই ল'ম এটা ডায়মণ্ড ৰিং আৰু এয়া নিচেই পূৰা ফূৰ্তি তাইহে ফূৰ্তি আমি চাহ কফি এনেকৈ দিছে খাই ল'লোঁ আৰু এতিয়া আমি কেইবাটাও চালোঁ বাৰু কেইবাটাৰ মাজতো মোৰ এটা পচন্দ হ'ল আৰু যিহেতু পইচাটোৰ ভিতৰতো হ'ব লাগিব 2 টকামান নিজে পে' কৰিবলগীয়া হ'ল বাৰু মানে প্লেনটোৰ ওপৰত বাকী কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু আপোনালোকে এনেকুৱা প্লেন খুলি পেলাই এনেকৈ বস্তু ল'ব পাৰিব